Hello everyone. আমি তোমালোকৰ ডিসকাস কৰি আছিলো ৰিঅ্যাকশনস অফ এলকেনস আৰু তাৰ ফাৰ্স্ট টাইপ অফ ৰিঅ্যাকশন এটা শিকিছিলো নিউক্লিওফিলিক সাবস্টিটিউশন ৰিঅ্যাকশন ঠিক আছে আগতেই আমি কৈছোৱে যে এলকেনসে কেনেকুৱা টাইপৰ ৰিঅ্যাকশন দেখুৱায় তিনটা টাইপ মেইনলি শো কৰে নিউক্লিওফিলিক সাবস্টিটিউশন বুজি পাইছা নেক্সট টু হৈছে তোমালোকৰ এলিমিনেশন ৰিঅ্যাকশন থাৰ্ড টু কি হৈছে ৰিঅ্যাকশন উইথ মেটাল ঠিক আছে আমি হেবোৰ লাহে লাহেকে পঢ়ি যাম আজি My class 2 main important point hobo ki abhi aji mechanism of nucleophilic substitution for alkyl halide thik ase mechanism of nucleophilic substitution tar agote duta important nucleophilic substitution likhi thaki goisile moi kita discuss kori disu okay so first of all ami aji sam eto reaction aru ei reaction ro eta bishesh naam ase hol ei reaction ro eta bishesh নাম আছে ইয়াত আমি প্ৰডাক্ট কি পাম ইয়াত আমি প্ৰডাক্ট পাম সা মই সদায় কৈছো তোমালোকে অলপ কনফিউজ হলে প্লাস মাইনাস চাবলে প্লাস মাইনাস টু চোৱা লাগিলে কি হ'ব প্লাস টু কাৰ লগত লগ লাগিব মাইনাস টু লগত ও আৰ এটো প্লাস এটো গুটেটো মাইনাস প্লাস লগ লাগিব মাইনাস লগত আমি আলটিমেটলি প্ৰডাক্ট কি পাম আৰ ও আৰ ডেশ নাই দেখা যদি আকৌ লিখি দিছো আৰ ও আৰ ডেশ All our side key product লাই যাব NaX okay eto ki group hoy eto ki group this is ether functional group ether functional group ঠিক আছে আৰু এই ৰিঅ্যাকশন টু কি কোৱা হয় এই ৰিঅ্যাকশন টু নাম এটা আছে উইলিয়ামসন synthesis of ether ঠিক আছে খুব এটা কনভেনশনাল মেথড হয় প্ৰিপাৰেচন অফ ইথাৰ ওকে আৰু এটা ইথাৰ মেথড প্ৰিপাৰেচন আছে তোমালোকৰ আমি কৰবা প্ৰিপাৰেচন কৰিব পাৰো এলকাইল হেলাইড বা কৰিব পাৰো যদি আমি তাৰ লগত কি দি কৰ সিলভাৰ অক্সাইড আমি যদি দি দিও সিলভাৰ অক্সাইড যদি দি দিও তেতিয়াও দেখা গৈছে কি 2 মোলস অফ এটো ওলাই যাব আৰু মানে এই অক্সিজেনটো কমাই দিয়ে It will be like a XM R okay R it was a second method from haloalkene to ether replacement মন কৰিবা এটো কি হয় ether functional group হয় ঠিক আছে আৰু মেইনলি তোমালোকৰ কোনটো ইউজ হয় উইলিয়ামসন থিসিস অফ ether alcohol phenols ether যোনটো চেপ্টাৰ আছে তাত আমি এই ৰিঅ্যাকচনটো পাম বল সেইকাৰণে এটা প্ৰিভিউ এটা দিটো আছে এটো ৰিঅ্যাকচন তাতো পাম কিন্তু এগুলো আমি গম পাই থাকিলে ভাল বল এতিয়া লাগে আমি যিমানখিনি ইম্পৰ্টেন্ট নেম ৰিঅ্যাকচন পাইছো এখন আমাৰ বহি বনাব লাগে ধুনিয়াকে হে বহিখনত নেম ৰিঅ্যাকচন খিনি ধুনিয়াকে স্পেসিফিক কৰি লিখি থব লাগে ঠিক আছে আৰু নিউক্লিওফিলিক সাবস্টিটিউশনত তোমালোক কি শিকাইছিলো CN গ্ৰুপটো ইম্পৰ্টেন্ট শিকাইছিলো CN ফাংশনাল গ্ৰুপটো ইম্পৰ্টেন্ট শিকাইছিলো তাক পাৰ্শিয়াল হাইড্ৰোলাইসিস কৰিলে কি হৈছিল ফুল হাইড্ৰোলাইসিস কৰিলে কি হৈছিল ৰিডাকশন কৰিলে কি হৈছিল এবোৰ অকমান আমি ট্ৰিকিবোৰ শিকি থব লাগে এতিয়া ওকে নেক্সট এটা আছে ৰিডাকশন অফ অ্যালকাইল হ্যালাইড Okay, reduction of alkyl halide no ami belai ko product na ko simple ki parent hydrocarbon na sai lo RX ase tak jodi ami eta agent ase reducing agent lithium aluminum hydride ei lithium aluminum hydride mane no ki eta ase reducing agent hydride boli koisu jetia moi name to ki aise hydride hoise H minus proton eta electron duta excess of electron eta বেছি কে থাকিব তা কেন মাইনাস আৰু এই ৰিঅ্যাকচন টো আমি কি পাম হাইড্ৰাইড টো ইয়া এটাক কৰিব প্লাস মাইনাস হয় আৰু হাইড্ৰাইড কি হৈ যাব H নেগেটিভ হৈ যাব নেগেটিভ গৈ ইয়াত এটাক কৰিব এটাক কৰি আমি কি পাম এটা অ্যালকেন পাম ঠিক আছে অ্যালকেন বা হাইড্ৰোকাৰ্বন পাম নেক্সট আৰু এটা আছে ৰিডাকশন ৰিঅ্যাকচন আমি কি কৈছো এটো ৰিডাকশন অফ হেলোএলকেন নেক্সট আৰু এটা আছে ই যদি তোমাৰ ৰেড ফসফৰাছৰ লগত ৰিঅ্যাকচন কৰে সৰি RX ৰেড ফসফৰাছ এটা খুব এটা ষ্ট্ৰং ৰিঅ্যাকচন এজেন্ট হয় তেতিয়া কি পাম আমি RH পাই যাম ইন সিম্পল কথা বা এনেকে আমি পাইছো এটা ইথাইল ৰেড ফসফৰাছ পাইছো ই তেতিয়া কি হৈ যাব CH3 ওকে
এইটো H আৰু R মানে কেবাটা ডিফাৰেন্স এটা থাকিব পাৰে কেবা কমপ্লিটলি R এটা আহি যাব পাৰে কিন্তু ৰেড ফসফৰাছত R কোপা আহিব হল এটো ভুল হৈছিল সেইকাৰণে H ৰ ঠাইত কি হ'ব R ৰ ঠাইত কি হ'ব H এ বহিব ইয়াত এক্সট্ৰা কে আকৌ R অহা নাই আমাৰ সোর্সটো যেহেতু নাই সেইকাৰণে H এটা হে এডিশন হৈছে হল আজি ক্লাসটো সেইকাৰণে এইখিনি শেষ হৈছে এতিয়া আমি মেইন ইম্পৰ্টেন্ট পইণ্ট ওলাই আনিম আজি মেকানিজম দুটা টাইপৰ থাকিব ঠিক আছে নিউক্লিওফিলিক সাবস্টিটিউশনৰ এক নম্বৰ টাইপটো হৈছে SN1 হল ইউনিমলিকুলাৰ সাবস্টিটিউশন ৰিঅ্যাকশন ফুল ফৰ্মটো কি হয় ইউনিমলিকুলাৰ substitution reaction second to hoise ki SN2 bimolecular substitution reaction okay itia bimolecular substitution mane আমি যে লিখিছে বায়োমলিকুলার নিউক্লিওফিলিক সাবস্টিটিউশন ওকে এস সাবস্টিটিউশন মানে এস মানে হৈছে সাবস্টিটিউশন এন মানে হৈছে নিউক্লিওফিলিক সাবস্টিটিউশন নাই লিখা কথাটো বুজিছাই যে ইউনিমলিকুলার নিউক্লিওফিলিক সাবস্টিটিউশন এটা কথাটো এস মানে হৈছে সাবস্টিটিউশন এন মানে নিউক্লিওফিলিক ইয়াৰ এই 1 2 আৰু এই 2 2 কি সিগনিফাই কৰে আচ্ছা তোমালোকৰ এটা চেপ্টাৰ আছে হেতু হৈছে চেপ্টাৰটো কেমিক্যাল কাইনেটিক্স ওকে কেমিক্যাল কাইনেটিক্স চেপ্টাৰটো তোমালোকে শিকিবা বস্তুটো এটা ৰিঅ্যাকশন যেতিয়া হয় ধৰি লোৱা A + B goes to P এই ৰিঅ্যাকশনটো হৈছে এই ৰিঅ্যাকশনটো হওঁতে তাৰ নিৰ্দিষ্ট এটা গতিবেগ থাকিব বুজি পাইছা না ৰিঅ্যাকশনটো ৰিঅ্যাকটেন্ট আৰু প্ৰডাক্টতে যাতে এটা গতিবেগ থাকিব যদি তাৰ গতিবেগ ৰেট অফ দা ৰিঅ্যাকশন ৰেট ইকুয়াল টু আমি কেনেকৈ লিখিম গৈ পিছত এটো ঠিক আছে এটা সিম্পল ৰিঅ্যাকশন আছে A + B goes to B যদি তাৰ ৰেটটো দুইটাৰ ওপৰত নিৰ্ভৰ কৰে এটো কি ৰিপ্ৰেজেন্ট কৰিছে তাৰ যদি ৰেটটো দুটা কনসেন্ট্ৰেচনৰ ওপৰত নিৰ্ভৰ কৰে কনসেন্ট্ৰেচন অফ both reactants ঠিক আছে আৰু ইহতৰ পাৱাৰ গিটা কি আছে 1 1 তেতিয়া হলে আমি কি পাই যাম 2 পাম 1 + 1 যোগ কৰিলে আমি কি পাম সিম্পল আধা খাতা দি থৈছো আমি কিনো শিকিম গৈ এটো ৰিঅ্যাকশনৰ কনসেন্ট্ৰেচন অফ both the reactant যদি তাৰ ৰেটটো depends on the concentration of both the reactants তেতিয়া হলে আমি কি বুলি কম SN2 বুলি কম ঠিক আছে কনসেন্ট্ৰেচন ৰিঅ্যাকশনটোৰ গতিবেগ যিমান স্পিডত হ'ব দুটাৰ কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিব তেতিয়া হলে তাক আমি কি বুলি কম SN2 বা 2 বুলি ভাবি থৈ লাগে SN মানে কেলে হৈছে এই 2 কেলে হৈছে এটো বুজাবলৈ কৈছো 2 হৈছে যদি তাৰ গতিবেগটো দুইটা ৰিঅ্যাকটেন্টৰ ওপৰত নিৰ্ভৰ কৰে দুটা ৰিঅ্যাকটেন্টটো ৰিঅ্যাকশন মিক্সাৰটোত কিমান পৰিমাণে আছে হেতু ওপৰত যদি নিৰ্ভৰ কৰে ঠিক আছে হেতুক আমি কি বুলি কম 2 SN2 টাইপ নিউক্লিওফিলিক ওকে এই 1 + 1 টো কি হয় ইটো হৈছে অৰ্ডাৰ অফ দা ৰিঅ্যাকশন অৰ্ডাৰটো কি বুজায় নো ক্ৰম বুলি কৈছিল আমি অৰ্ডাৰটো বুজায় যে কেইটা ৰিঅ্যাকটেন্টৰ ওপৰত ডিপেন্ড কৰি আছে হি ৰিঅ্যাকশনৰ স্পিড টু ৰেট টু কেটা ৰিঅ্যাকটেন্টৰ ওপৰত ডিপেন্ড কৰিছে হেতুৱে আলটিমেটলি কথাটো একেটাই হয় ৰেটে কি দিব আমাক অৰ্ডাৰ এটা দিব আৰু অৰ্ডাৰতে কি বুজাব কনসেন্ট্ৰেচন মানে ৰেট টু কেটা কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিছে ৰিঅ্যাকটেন্টৰ কেটা কনসেন্ট্ৰেচনৰ ওপৰত ডিপেন্ড কৰিছে ইয়াত দুটাই A + B কৈছো ইয়াত দুইটাৰ ওপৰতে ডিপেন্ড কৰিছে ৰেট টু মানে গতিবেগটো দুইটা থাকিলেহে ৰিঅ্যাকশনটো আগবাঢ়ি যাব আৰু ৰেটটো আমি কেনেকৈ এক্সপ্ৰেছ কৰো ৰেট = K এটো কনসেন্ট্ৰেচন সিম্বল হয় ঠিক আছে কনসেন্ট্রেশন সিম্বল কনসেন্ট্রেশনটো আমি কেনেকৈ এক্সপ্ৰেছ কৰো মোলস পার লিটার ঠিক আছে মোলস পার লিটার এইখিনি সিম্পল এটা আভাস দিছো মই আমি কেমিক্যাল কাইনেটিক্স পঢ়িলে আৰু ভালকে গম পাম এইখিনি কথা ওকে যদি ধৰিলা A + B ৰিঅ্যাকশনটো প্ৰডাক্ট হলে যায় তাৰ যদি ৰেটটো
দেখাত দুটা আছে a প্লাস b দুইটা আছে যদি তাৰ ৰেটটো যিকোনো এটা ৰিয়েক্টেন্টৰ ওপৰতে যদি ডিপেন্ডেন্ট কৰে হল তাৰ ৰেটটো যদি যিকোনো এটা ৰিয়েক্টেন্টৰ ওপৰত ডিপেন্ড কৰে তেতিয়া হলে আমি তাৰ ইয়াত কি পাইছো অনলি এটা আছে 1 তেতিয়াহলে ইয়াৰ অৰ্ডাৰ কি হ'ব 1 b2 ওপৰত ডিপেন্ড কৰা নাই দেখাত আছে b2 কিন্তু b2 ওপৰত ডিপেন্ড কৰা নাই হল এনেকুৱা ক্ষেত্ৰত আমি কি বুলি ক'ব পাৰো তাৰ অৰ্ডাৰটো a আৰু এই sn1 যে লিখিছে এই 1 টো কি বুজাব তাৰ অৰ্ডাৰ 1 বুলি ঠিক আছে that means reaction to rate of the reaction depends only upon concentration of one reactant okay concentration of one reactant যদি দুটাৰ ওপৰত ডিপেন্ড কৰে 2 বুলি বুজাইছে 2 টোৱে কি বুজায় অৰ্ডাৰ বুজায় অৰ্ডাৰটো কেনেকৈ পাওঁ আমি ওপৰত দুটা ৰেটটো যাৰ ওপৰত ডিপেন্ড কৰিব কনসেন্ট্ৰেচন দুটা ৰেটটো যাৰ ওপৰত ডিপেন্ড কৰিব সেই ৰিয়েক্টেন্ট দুটাৰ কনসেন্ট্ৰেচনটো ওপৰৰ এইটো ওপৰৰ পাৱাৰটো যোগ কৰি যদি পাওঁ সেইটো হৈছে ৰেট যেহেতু ইয়াত ৰেটটো অকল এটাৰ ওপৰত ডিপেন্ড কৰিছে আমি ডাইৰেক্টলি এনেকৈ লিখি দিছো আৰু ৰেট আৰু এইটো কেনেকৈ উলিয়াইনো মই এক্সপেৰিমেন্ট কৰি উলিয়াই থোৱা আছে ইমান চিন্তা কৰিব নালাগে এইবোৰ দিয়া থাকিব পাৰে তোমালোকক এইবোৰ কথা 1 2 মই এটো বুজাব গৈছে কিটা অৰ্ডাৰ কিটা দিছে ওকে এতিয়া ফাৰ্স্ট তোমালোকক মই SN2 টো দেখাম SN2 টো কেলে দেখাম ইয়াত এটা কথা আছে যেটো SN1 টো লাগিব কেনে SN2 টো আমি ডিসকাস কৰিম SN2 টো কি হৈছে ওকে আমি এটা ৰিলেকশন হ্যাঁ ধৰিলো আমি এটা ৰিয়েকশন লৈছো second day SN2 এটা হৈছে মিথাইল ক্লোৰাইড লৈছো ওকে মিথাইল ক্লোৰাইড লৈছো আৰু তাত ধৰিলে নিউক্লিওফাইল লৈছো আমি OH মাইনাস সিম্পল এটা OH মাইনাস প্ৰডাক্ট কি হ'ব আমাৰ CH3OH এটা আমাৰ ডিজায়াৰ প্ৰডাক্ট আমি যোনটো পাম ম্যাক্সিমাম ইল্ড বল আমাক এটা পাব লাগে এতিয়া ইয়াৰ পাছটো কেনেকুৱা হ'ব লাগিব ই এনেকুৱা এটা পাথত যাব লাগিব পাথত গৈছে সৰি এনেকুৱা এটা পাথত গৈছে আৰু হে পাথটোত যাওতে অৰ্ডাৰটো ৰিয়েকচনৰ ৰেটটো কাৰ ওপৰত ডিপেন্ড কৰিছে দুটা ৰিয়েক্টেন্টৰ ওপৰত ডিপেন্ড কৰিছে ওকে দুটা ৰিয়েক্টেন্টৰ ওপৰত ডিপেন্ড কৰিছে এতিয়া চোৱা এটো SN2 টো হৈছে কনচাৰ্টেড ৰিয়েকচন বুলি কোৱা হয় কনচাৰ্টেড ৰিয়েকচন অৰ single step reaction ভালকে ভাবা কনসার্টেড বা সিঙ্গল স্টেপ রিঅ্যাকশন ইয়াত কি হ'ব সোৱা এটা ইয়াত লিভিং গ্ৰুপ থাকিব এটো কি হয় Cl আৰু OH টো কি কৰিব ইয়াত OH টো কি আছে ইনকামিং নিউক্লিওফাইল আমি কাৰ্বনটো ধৰিবা এনেকৈ ৰিপ্ৰেজেন্ট কৰি থৈছো হাইড্ৰোজেন 1 2 3 হাইড্ৰোজেন টা মই এনেকৈ 1 2 3 ৰিপ্ৰেজেন্ট কৰিলো আৰু এটা Cl ওকে Cl এটা আছে ইয়াত কনসাৰ্টেড ৰিঅ্যাকশন মানে কি সোৱা এটা স্টেপতে এটা সিঙ্গল স্টেপতে এই কাৰ্বন আৰু Cl ৰ মাজৰ বন্ডডাল ভাঙিব লগালগ ওলাই যাব আৰু সেই সময়তে কি কৰিব বেক সাইডৰ পৰা ভাঙিছে এটো সাইডৰ পৰা বেক সাইডৰ পৰা তাক কোনে অ্যাটাক কৰিব এটো কি ইনকামিং নিউক্লিওফাইল ওকে এইটো সময়ত এটা আমি ট্ৰানজিশন স্টেপ পাম আৰু এই অ্যাটাক কৰা আৰু এটো ভঙা এই ভঙা স্টেপটো কি হৈছে খুব স্লো স্টেপত হৈছে স্লোলি হ'ব ওকে স্লো স্টেপত হ'ব এটো স্লোলি হ'ব ইমান ফাস্ট নহয় হল এতিয়া এটা আমি ট্ৰানজিশন স্টেপ পাম ট্ৰানজিশন স্টেপ মানে আধা যত থাকিব এটো ধৰিলা Cl এনেকৈ আছে মই ডট কি দেখাইছে Cl এটো ইফালে আছে ভাঙিছে আৰু এটো লাহে লাহে আতৰি যাব লৈছে এটো লাহে বনিবলৈ ধৰিছে মই এনেকৈ দিছো ৰাপা H1 H2 H3 ওকে এনেকৈ দিছো এটো ট্ৰানজিশন স্টেপ
আৰু এইটো ষ্টেপ মই কি বুলি কৈছো স্লো ষ্টেপ বুলি কৈছো এইটো ইমান খৰকে নহয় কনসাৰ্টেড ৰিঅ্যাকশনে হয় কনসাৰ্টেড মানে সিঙ্গল ষ্টেপ ৰিঅ্যাকশন আৰু এইটো মই স্লো বুলি কেলে কৈছো বিকজ ইয়াত অকমান সময় লাগিছে কেলে এইটো লাষ্টত গৈ আমি যোনটো প্ৰডাক্ট পাম আলটিমেটলি প্ৰডাক্টত আমি কি পাম OH H H H H H21 H3 H21 H2 H1 H3 এনেকে আছে ঠিক আছে দেখিছা না এটা বস্তুটো আৰু এফালে কি হৈ যাব Cl টো এফালে উলাই গৈছে হল এতিয়া চোৱা ইয়াৰ যোনটো ৰেট ইয়াৰ ৰেটটো আমি কেনেকৈ দেখিম সেকেন্ড অৰ্ডাৰ বুলি ইয়াত চোৱা ইয়াৰ দুইটা বস্তুৰ ওপৰত ইয়াৰ ৰেটটো ডিপেন্ড কৰিব ৰেটটো দুইটা বস্তুৰ ওপৰত ডিপেন্ড কৰিব চোৱা OH ৰ ওপৰত ডিপেন্ড কৰিব Cl ৰ ওপৰত যেহেতু এটো অকমান স্লো ষ্টেপ হৈছে সেইকাৰণে তাৰ ৰেটটো কিয়াৰ ওপৰত ডিপেন্ড কৰিব দুটা ৰিঅ্যাকটেন্টৰ ওপৰত ৰিঅ্যাকটেন্ট কি হ'ব ইয়াত OH মাইনাস আৰু মিথাইল ক্লোৰাইড টো মই কি লিখিছে CH3Cl হল ৰিঅ্যাকশনৰ ৰেট কেটাৰ ওপৰত ডিপেন্ড কৰিছে OH2 আৰু ইয়াৰ ওপৰত হল ইয়াৰ পাৱাৰ কি আছে 1 1 এখানে 2 ৰেটটো আমি কি পাম 2 order so kinetics of the reaction is second order reaction kinetics মানে কি তাৰ গতিবেগটো কথাই কৈছো ৰেটটোৰ লগতে জড়িত এটো কিমান অৰ্ডাৰ 2 অৰ্ডাৰ হল না বুজি পালা হি ফাৰ্স্ট স্টেপতে কি কৰিব আপলে বোন ব্ৰেকিংও হ'ব বোন ফৰ্মিং bone formation and bone breaking দুইটা একেটা স্টেপতে হৈছে সিঙ্গল কনসার্টেড স্টেপতে বলে এখানে SN1 টু ৰিঅ্যাকশন কি বুলি কোৱা হয় সিঙ্গল স্টেপ ৰিঅ্যাকশন বুলি কোৱা হয় হয়তো এতিয়া ইয়াত আৰু এটা কথা শিকিব লাগে ইয়াত যদি আমি প্ৰডাক্ট পাইছো সেই প্ৰডাক্টৰ যোনটো তাৰ 3D বুলিয়ে কওঁ যেহেতু মলিকুলবোৰ চকুৰে আমি নেদেখো ইহঁতক যদি পিছত এনালাইসিস কৰা হয় আৰু তাহাঁতৰ প্ৰডাক্টত তাহাঁতৰ এনালাইসিস কৰাৰ পিছত তাহাঁতক দেখা হয় যে কোনটো কেনেকুৱা তাৰ শেপটো কেনেকুৱা হয় না তেনেকৈ আমি চালো এই সোৱাৰ পিছত দেখা গ'ল যোনটো আমাৰ প্ৰডাক্ট আছিলে প্ৰডাক্ট বনাইছো আমি COH H আৰু যোনটো আমাৰ ৰিঅ্যাকটেন্ট আছিলে Cl H1 H2 H3 H1 H2 H3 চোৱা ইয়াত চোৱা Cl2 এফালৰ পৰা গ'লগৈ আৰু এফালৰ পৰা OH এটাক কৰিছে আকৌ কৰিছে এফালে এটাক কৰিছে হ'ল যেহেতু OH টো তাক পিছফালৰ পৰা এটাক কৰি দিয়ে এটাক কৰি দিয়াৰ ফলত ইয়াৰ যোনটো কনফিগাৰেশন আছিলে ইয়াৰ কনফিগাৰেশনৰ কমপ্লিটলি কি হৈছে কি অপোজিট এটা কনফিগাৰেশন হয় ঠিক আছে ইনভাৰ্জন হৈ যায় ভালকে চোৱা H1 পজিশন কেতিয়াত কি এনেকৈ হ'ব H1 ত যোনটো আছিলে এফালে যোনটো আছিলে কি হ'ব উল্টি বাগৰ খাই সিফালে গৈছিল বুজি পাইছে না এইবোৰ দেখা পোৱা গৈছে প্ৰথম যোনটো আছিলে কনফিগাৰেশন পিছত গৈ কনফিগাৰেশনটো কি হৈ গ'ল চেঞ্জ হৈ গৈছে বুজি পাইছে কেলে চেঞ্জ হৈছে বিকজ অফ দা বেক সাইড অ্যাটাক অফ দা OH নিউক্লিওফাইলে তাক বেক সাইডে টপকাৰ ফলত তাৰ যোনটো এনেকৈ আছিলে ফলে আছিলে সিফালে গৈ ইফালে উল্টি খাই সেইকাৰণে গৈ ই কি হৈ যায় ইনভাৰ্জন অফ কনফিগাৰেশন হৈ যায় inversion of configuration or inversion of configuration hetu kami ki boli kobo paru well done inversion boli koa well done inversion okay well done inversion well SN2 reaction na hal he kane dekha goise je যিবিলাক ৰিঅ্যাকটেন্টৰ প্ৰথম যোনটো শেপ থাকিব তাৰ সেই শেপটো কি হৈ যায় কমপ্লিটলি উল্টা হৈ যায় উল্টা মানে তাৰ পজিশন অফ এই পজিশনটো যদি এনেকৈ আছিল এফালে আছিল আৰু চেঞ্জিং ৰাইট হ্যান্ড সাইডে বল তাক যদি মই 3D দেখাবলৈ যাওঁ 3D বস্তুটো এনেকৈ শো কৰে মানে
H এটো বেক সাইডত আছে এটো ফ্রন্ট সাইডত আছে ওকে এটো বেক সাইডত আছে এটো ফ্রন্ট সাইডত আছে এতিয়া কি হৈ যাব তাৰ পজিশনটো অকমান এটো ফেলাই যাব এটো মানেকে আহিছে আৰু বুজি পাইছ না এই পজিশনটো রিলেটিভ পজিশনটো কোন চেঞ্জ হৈ যায় উল্টা হৈ যায় মই যদি কলমে ভাল এতিয়া সোয়া মই এই কলম কিটাৰ সহায়তে পাৰেৰে যদি দেখাবলৈ চাইছো তাৰ পজিশনটো ধৰি লোৱা ইয়াত কাৰ্বনৰ হাইব্ৰিডেশন কি হৈছে sp3 মানে এটা টেট্ৰাহাইড্ৰেল শেপত আছে কি মানে টেট্ৰাহাইড্ৰেল শেপত আছে আৰু ধৰি লোৱা এনেকৈ আছে যেনিবা দেখি পাইছে যদি হল এটা দেখি পাইছে যদি সোয়া ভালকে এইকিটা হাইড্ৰোজেন বুলি ভাবা আৰু এটো এটা হাইড্ৰোজেন বুলি ভাবা এই বগাটো আৰু এটো এটা কি ভাবা Cl বুলি হল সেউজিয়া নিচিনা এটা দেখিছা পেইনটো এটো Cl বুলি ভাবা এইকিটা হাইড্ৰোজেন আৰু এটো এটা হাইড্ৰোজেন বুলি ভাবা ঠিক আছে মই এই হাইড্ৰোজেনটা ভাবিলো ইয়াত আছে বুলি হল ইতিয়া কি হ'ব মই এই হাইড্ৰোজেনটো অতৰাই দিছো দেই এটো হাইড্ৰোজেন আছে বুলি ভাবিলো আছে অলপ সময় কাৰণে মনতে চিন্তা কৰা হাইড্ৰোজেনটো আছে হল ইতিয়া কি হ'ব এইটো যদি মই নিউক্লিওফাইল বুলি ধৰিব পাৰো নিউক্লিওফাইল ধৰিলা এইটো ডাস্টাৰটো নিবা ওকে মোৰ ধৰা দিগদাৰ আছে এটো লৈ লো এই ডাস্টাৰটো এটা নিউক্লিওফাইল OH বুলি ভাবা ই কি কৰিব বেক সাইডৰ পৰা ই যোনফালে ভাঙিছে হেফালৰ পৰা নহয় Cl আছে এফালে আৰু এফালে কি আহিছে OH সোৱা Cl টো যোনফালে আছে হেফালৰ পৰা এটেক নকৰে তাৰ বেক সাইডৰ পৰা হল লিভিং গ্ৰুপৰ বেক সাইডৰ পৰা হিয়া এটেক কৰিব যাৰ ফলত ইয়াৰ পজিশনটো কি হৈ যাব অকমান উল্টা হৈ যাব এনেকে উল্টা মানে এই যোনটো মই পকাই দিছো বস্তুটো এই যোনটো হাইড্ৰোজেন আছিল ইয়াত যোনটো এনেকে হাইড্ৰোজেন আছিল হল সেই হাইড্ৰোজেনটো কোলে যাবগৈ এটো আৰু ইয়াত যোনটো হাইড্ৰোজেন আছিল এটো কোলে যাবগৈ উল্টা বুজি পাইছে না হিলক লুটি বাগৰ খাই দিব তাক এনেকে মনৰ পিছত অকমান লুটি বাগৰ খাই দিব হল এটো মানে 3 যদি দেখা শেপ যদি সোৱা এটা ভালকে আমি হেক কৰিব যাৰ ফলত তাৰ যোনটো শেপ থাকিব শেপটো একে থাকিব গৈ পিছত হাইব্ৰিডাইজেশন একে থাকিব কিন্তু তাৰ এই ৰিলেটিভ পজিশন কিটা স্পেসত কি হৈ যাব বেলেগ হৈ যাব হাইড্ৰোজেনৰ পজিশন কি হবে এটো কেবল সোৱা এটো ফ্ৰন্টতে আছিল ফ্ৰন্টত এফালে যদি থাকে কি ফালে ফ্ৰন্টলৈ আহে তেনেকে H1 H2 মানে আছে না তেনেকে চেঞ্জ হৈ যাব আৰু হেতু কি বুলি কোৱা হয় ওয়েল ডান ইনভাৰ্জন বুলি কোৱা হল এটো হল SN2 ৰ কাৰণে খুব এটা ইম্পৰ্টেন্ট কথা হল আজি ক্লাছৰ এটো খুব এটা ইম্পৰ্টেন্ট কথা তোমালোকে এখন ভালকে চাই লবা এটো কি হয় অকমান পাৰিলে 3D এনালাইসিস কৰি চাব পাৰা হল ঠিক আছে থ্যাংক ইউ